ইনকম হলে খাবলৈ পাওঁ আৰু ইনকম নহলে খাবলৈ নাপাওঁ। এক্সিডেণ্ট মুহূৰ্তত মানুহজন যদি আমি বুটলি নলওঁ আৰু বুটলি নলৈ পেলাই সেই মুহূৰ্তত তাৰ পৰা পলাই গৈ যদি আমি 1 কিলোমিটাৰ গৈ থানাখনতো হাজিৰ হওঁ তেতিয়াও সেই একেখন আইনেই প্ৰযোজ্য হ'ব। আজি আমি যদি 10 লাখ টকাৰ আমাৰ নিজৰ হাতত থকা হ'লে আমি নিশ্চয় লোকৰ গাড়ী বাহন এখন চলাই ভাত খাব নালাগিলেহেঁতেন। আমিতো কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। 10 লাখ টকা আমি ক'ৰ পৰা দিম? 10 লাখ টকা থকাহেঁতেনতো আমি গাড়ী নচলালোহেঁতেন। আমি ডেইলি ঘূটো, ডেইলি খাবলৈ ঘূটো। আমি ঘৰত আমাৰ পৰিয়াল আছে, সকলো ড্ৰাইভাৰে পৰিয়াল আছে, অকল মোৰ বুলি হয়। কিবা এক্সিডেণ্টৰ মুখামুখি হওঁ, আমি যদি ৰৈ কিবা কৰিবলৈ যাওঁ তেতিয়াতো পাব্লিকে আমাক পিটিব আৰু পাব্লিকৰ ভয়ৰ কাৰণেতো আমি থানালৈ যাবলগীয়া হয়। আৰু বিশেষকৈ এতিয়া 10 লাখ টকালৈকে আপোনাৰ ফাইন লয় বুলি কৈছে। অসুবিধা আমাৰ লগতে অসমৰ জনসাধাৰণৰ প্ৰত্যেকৰ ঘৰে ঘৰে হ'ব। কাৰণ এই আইনখন অকল আমাৰ বাছ চালক ট্ৰাক চালকতে হোৱা নাই। যদি কাৰোবাৰ ঘৰে ঘৰে এখন বাইকো আছে, এখন কাৰো আছে, তেতিয়াহ'লে প্ৰত্যেকৰ ঘৰে ঘৰে হ'ব। আৰু কোনোবাই যদি মহিলাই চলায়, মহিলাৰ ক্ষেত্ৰতো এই আইনখন প্ৰযোজ্য হ'ব। গতিকে এনে ক্ষেত্ৰত জনসাধাৰণৰ অসুবিধা হোৱাকৈ এখন আইন আহিলে কোনো পধ্যেই মানি ল'ব নোৱাৰি। আৰু এই আইনখন মানি ল'ব নোৱাৰাৰ কাৰণে আমি এই প্ৰতিবাদ কৰাৰ নিচিনা এটা কথা হৈছে। প্ৰতিবাদ বুলিও ক'ব লাগিব। আৰু আমি নিজকে নিজে আজি গাড়ী চলাব অপাৰগ হৈছোঁ। আৰু সেইকাৰণে অপাৰগ হৈ আমি আজি এতিয়া ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মানে নোখোৱা নোবোৱাকৈ এনেই থাকিবলগীয়া হৈছে। যিহেতু আমাৰ ইনকম হ'লে খাবলৈ পাওঁ আৰু ইনকম নহ'লে খাবলৈ নাপাওঁ। এই কথাখিনি মানে পলাই দিয়া কথাটো তেখেতসকলে কোৱা নাই যে এক্সিডেণ্ট মুহূৰ্তত মানুহজন যদি আমি বুটলি নলওঁ আৰু বুটলি নলৈ পেলাই সেই মুহূৰ্তত তাৰ পৰা পলাই গৈ যদি আমি 1 কিলোমিটাৰ গৈ থানাখনতো হাজিৰ হওঁ তেতিয়াও সেই একেখন আইনেই প্ৰযোজ্য হ'ব। যদি আপোনালোকে সেই মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হয়, তাৰ পিছত কিন্তু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে গণপ্ৰহাৰৰ সন্মুখীন হয় বিভিন্ন চালক। সেইটোতো 100% সত্য। কাৰণ আপোনাৰে ঘৰৰ ওচৰতে যদি এক্সিডেণ্ট এটা হয় তে আপুনি আপোনাৰ ফালে মাতিব নে মই ক'ৰবাৰ পৰা অহা এজন চালকৰ বিৰুদ্ধে মাতিব? গতিকে ঠিক আছে, তাত 10জন যদি মানুহ গোট খায় তাত কোনোবা এজন নহয় কোনোবা এজন ভাল মানুহ থাকে। কিন্তু সেই ভাল মানুহজনৰ কথা আজিকালি কোনে শুনে? আজিকালি বাপেকে কোৱা কথা পিতেকে জীয়েকে শুনিবলৈ নিবিচাৰে। তেনে ক্ষেত্ৰত আজিকালি 10জন মানুহ বা 20জন মানুহৰ কথা কোনোবা এজন মানুহে ক'লে শুনিবনে? নুশুনে। আৰু সেই মানুহজনে যদি জবৰদস্তি কৰি তাত নহ'ব বুলি ক'বলৈ হয় তেতিয়াহ'লে দৰকাৰ হ'লে নহয় ড্ৰাইভাৰজন মৰিব, নহ'লে যিজন তাত ভাল মানুহ থাকে ভাল মানুহজন মৰিব। যিখন আইন বাতিল কৰিছে সেইখন আইনটো আমি কেতিয়াও মানিবই নোৱাৰোঁ। বিশেষকৈ আমি যদি কিবা এক্সিডেণ্টৰ মুখামুখি হওঁ, আমি যদি ৰৈ কিবা কৰিবলৈ যাওঁ তেতিয়াতো পাব্লিকে আমাক পিটিব আৰু পাব্লিকৰ ভয়ৰ কাৰণেতো আমি থানালৈ যাবলগীয়া হয়। আৰু বিশেষকৈ এতিয়া 10 লাখ টকালৈকে আপোনাৰ ফাইন লয় বুলি কৈছে। 10 লাখ টকা জৰিমনা ভৰিব লাগিব, 10 বছৰ আপোনালোকৰ জেল হ'ব। কেনেধৰণে আপোনালোকে এই বিষয়টো আমিতো কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। 10 লাখ টকা আমি ক'ৰ পৰা দিম? 10 লাখ টকা থকাহেঁতেনতো আমি গাড়ী নচলালোহেঁতেন। আমি ডেইলি ঘূটো, ডেইলি খাবলৈ ঘূটো। আমি ঘৰত আমাৰ পৰিয়াল আছে, সকলো ড্ৰাইভাৰে পৰিয়াল আছে, অকল মোৰ বুলি হয়। এইটো জংগী হোৱাৰ সম্ভাৱনা আছেই। যেতিয়া আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখন আইন, এই আইনখন আমাৰ কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ। আৰু এই আইনখন হ'বলৈ হ'লে আমাৰ আমাৰ শ্ৰমিকসকলৰ নথৈ জৰাধীন অৱস্থা হ'ব। আমি এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু সেই মুহূৰ্তত যদি পলাই যায় আপোনালোকৰ গাত কিন্তু ভুল নহ'লেও আপোনালোকে 10 বছৰ জৰিমনা 10 লাখ জৰিমনা দিবই লাগিব। হয়, নিশ্চয় চৰকাৰখনে সেইটো সংশোধন কৰিছে যে চালকসকলে যদি তাত এক্সিডেণ্ট এটা কৰে, সেই এক্সিডেণ্ট কৰি তেওঁ যদি পলাই গ'লেও সেই এটা হেৰিয়ে হ'ব। আৰু 10 লাখ টকা জৰিমনাটো দিব লাগিব আৰু 10 বছৰ জেল খাব লাগিব। চৰকাৰে সেইটো হেৰি কৰিছে। গতিকে আমি যদি 10 লাখ টকাত আমাৰ নিজৰ হাতত থকা হ'লে আমি নিশ্চয় লোকৰ গাড়ী বাহন এখন চলাই ভাত খাব নালাগিলেহেঁতেন। আমিতো নিজে তেতিয়া কিবা এটা ব্যৱসায় এটা কৰি হ'লেও খাব পাৰিলেহেঁতেন। এতিয়া আমি যদি 10 লাখ টকাৰ আমাৰ নিজৰ হাতত পুঁজি থকা মানুহ যদি প্ৰত্যেক ড্ৰাইভাৰতে থাকিলেহেঁতেন, তেওঁলোকে প্ৰত্যেকে নিজৰ একোটা হেৰি কৰিলেহেঁতেন। আমিতো হয় ৰাস্তাত চোৰ ডকাইত বা তামোল ব্যৱস্থা কৰি লওঁ, চুৰ কৰিবগৈ লাগিব ধৰক। আমি তেনেকুৱা পৰিণতি হ'ব। আমাৰ হাততো পইচা তেনেকুৱা নাই। এতিয়া আমাৰ ধৰক কামলৈ ওলাই আহিলে আমি কিবা এটা পাওঁ, নিজৰ পৰিয়ালৰ পোহপাল দিব পাৰোঁ। আৰু ঘৰখন নচলে আমি কামলৈ ওলাই নাহিলে। এদিন গাড়ীখন নচলিলেও আমাৰ মানে অসুবিধা হয়। গতিকে যাত্ৰীসকলো আমাৰ ভগৱান হয়। আৰু যাত্ৰীসকলক আমি আজি তেওঁলোকক অনা নিয়া কৰিব পৰা, তেওঁলোককো আমি দুখিত আৰু তেওঁলোককো আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। তেওঁলোকে যাতে আমাক আৰু কোনো হেৰি যোগদান নধৰে।